চেঙাত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ খহনীয়া বছৰৰ পাছত বছৰ ধৰি তাণ্ডৱ চলাই এফালৰ পৰা খহাই নিছে শ শ পৰিয়ালৰ সপোনৰ আপোন ঘৰখন। নদীৰ বুকুত জাহ গৈছে একাধিক শিক্ষানুষ্ঠান, ধৰ্মীয় অনুষ্ঠান। কাণ সাৰ নাই জনপ্ৰতিনিধিৰ। চেঙাৰ কাছুমাৰাত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ খহনীয়া। নদীৰ বুকুত জাহ গ'ল সোণেৰচালি প্ৰাথমিক বিদ্যালয়। গৰা খহনীয়াত ইতিমধ্যে সোণেৰচালি গাঁৱৰ প্ৰায় 400 পৰিয়াল গৃহহীন হোৱাৰ লগতে শ শ বিঘা কৃষিভূমি নদীৰ বুকুত বিলীন হৈছে। বাকী কেইটামান পৰিয়াল আছিল যদিও এইবাৰৰ খহনীয়াৰ কবলত পৰি অন্য ঠাইলৈ ঢাপলি মেলিছে। সমগ্ৰ সোণেৰচালি গাঁওখনৰ নাই কোনো চিন্তা। 2-3 বছৰে নদীৰ বুকুত বিলীন হ'ল কেইবাটাও ধৰ্মীয় অনুষ্ঠান, অংগনবাড়ী কেন্দ্ৰৰ লগতে সোণেৰচালি প্ৰাথমিক বিদ্যালয়। সম্প্ৰতি ভঙা গৃহতে ভয় আৰু আতংকৰ মাজতে চলিছে পাঠদান। নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰাত ব্যৰ্থ বিধায়ক আশ্ৰাফুল হুছেইন আৰু সাংসদ ৰকিবুল হুছেইন। সমগ্ৰ অঞ্চলটোক গৰা খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ মুখ্যমন্ত্ৰী জলসম্পদ বিভাগৰ মন্ত্ৰীৰ লগতে জিলা প্ৰশাসনক অনুৰোধ জনায়। নিউজ টেক্স ৰিপৰ্ট MT নিউজ। পিছত কথা হ'ল আমাৰ সোণেৰচালি কাছুমাৰ এটা শাখা সোণেৰচালি বুলি গাঁওটো, কিন্তু বৃহৎ এলেকা এটা আছিল। 400-450 মান মানুহ ইয়াত বসবাস কৰিছিল। 2-3 বছৰত মুঠতে 3-4 বছৰে হ'ল গৰাখীয়ানাত পৰি মানুহবিলাক শেষে হ'ল। এতিয়া গাঁওখনে উঠাই লৈ গ'ল, বেলেগ বেলেগ ঠাইত কেম্প পাতি আছে। কিন্তু আমাৰ ইয়াত এটা দুখৰ বিষয়, এই স্কুলৰ ইয়াত 2খন মছজিদ ঘৰ আছিল, আমাৰ ধৰ্মীয় অনুষ্ঠান। এই 2খন নদীৰ কবলত যা গ'ল, যোৱা বছৰতে গ'ল। এটা 1345 নম্বৰ সোণেৰচালি LP স্কুল আছিল। LP স্কুলৰ যিটো অফিচ ৰুম, হেডমাষ্টাৰ ৰুম, অফিচ ৰুম, এইটো যোৱা বছৰে গ'ল। এই বছৰ আৰু 2টা ৰুম যোৱা অৱস্থা। এক ৰুম গ'লে আৰু এটা ৰুম কোনোমতে আছে, চাবৰা দি কোনোমতে টিনৰ চালি দি ল'ৰা ছোৱালীবিলাকে পৰীক্ষা লৈ আছে। আৰু এটা ঘৰৰ টিন পাত ইতিমধ্যে 1 চাল খুলি থোৱা হৈছে, গোটেই গ'লে আৰু এনেকুৱা অৱস্থা। কিন্তু আমাৰ যিখিনি 2জন জনপ্ৰতিনিধি বৰ্তমান আছে, এজন মাননীয় আশ্ৰাফুল ইছলাম চাহাব, তেখেত MLA চেঙা সমষ্টি। তেখেতে যেতিয়া ভোট ল'বলৈ আহিল, বলিষ্ঠ কণ্ঠৰে ক'লে যে আমি নদী ভাংগাৰ যিটো সমস্যা, গৰাখহনীয়াৰ যিটো সমস্যা, সেইটো সমাধান কৰিম, বানচানৰ ব্যৱস্থা কৰিম। আজি 4 বছৰ বেছিয়ে হ'ল কাৰ্যকাল যোৱা, আছে আৰু 9 মাহ। আজিলৈ তেখেত ৰাইজৰ কামৰ ফালে পিঠি দি সঁহাৰি নজনালে। এজন MP প্ৰায় বছৰে হ'ল, তেখেতেও আজিলৈ কোনো কাণ সাৰ নিদিলে। আমাৰ ৰাইজৰ যিখিনি সমস্যা, গৰাখহনীয়াৰ বৃহৎ সমস্যাটো সমস্যা হৈ থাকিল। LP স্কুলৰ পূবফালে কমেও 203 পৰিয়াল আছিল, সেইটো গৰাখহনীয়াত উঠাই লৈ গ'ল। পিছত এতিয়া LP স্কুলটো যাওঁ অৱস্থা হৈছে। ইতিমধ্যে LP স্কুলৰ যিটো হেডমাষ্টাৰ ৰুম আছিল, সেইটো নদীত গ'লে। আৰু তাৰ ওচৰতে অংগনবাদী চেণ্টাৰটো আছে, সেইটোও নদীত গ'লে। পিছত আৰু এটা LP স্কুলৰ এটা ৰুম ইতিমধ্যে নদীত গ'লে। বাকী আৰু 2টা ঘৰ আছে, সেই ঘৰখিনি এই সৰু ল'ৰা ছোৱালীবিলাক কষ্টৰ মাধ্যমে লেখা-পঢ়া কৰি আছে। এইখিনিয়ে আমি চৰকাৰক আহ্বান জনাওঁ, আমাৰ এই গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে অলপ সহায় কৰে যেন। আৰু এটা কথা, আমাৰ স্থানীয় MLA আশ্ৰাফুল ডাঙৰীয়াক বাৰম্বাৰ অনুৰোধ কৰা সত্ত্বেও সি এতিয়ালৈকে আমাক এই কাছুমাৰা অঞ্চলত বা এই LP স্কুলৰ চোৱা চিতা কৰিবৰ কাৰণে আজিলৈকে অহা নাই। আমাৰ যেতিয়া ভোট লৈছিল, সি ইয়াতে এই LP স্কুলৰ বাউণ্ডাৰীতে থিয় হৈ সি প্ৰতিশ্ৰুতি দি থৈ গৈছিল। আমি MLA হোৱাৰ পিছতেই আহি প্ৰথমে এই গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম বা কৰি দিম, এনেকুৱা আমাক ৰাইজক প্ৰতিশ্ৰুতি দিছিল। তাৰ কাৰণে আমি বিপুল ভোট দি তেওঁক আশ্ৰাফুল ডাঙৰীয়াক জয়যুক্ত কৰি দিলোঁ। কিন্তু জয়যুক্ত কৰাৰ পিছত আজিলৈকে আমাৰ এই অঞ্চলত
অহা নাই বা দেখাও নাই চাওক আমাৰ এই সৰু ল'ৰা ছোৱালীবিলাক আমাৰ এই অঞ্চলত চব দৰিদ্ৰ মানুহ দৰিদ্ৰ সীমাৰ তলৰ মানুহ এইবিলাক ল'ৰা ছোৱালী এই LP স্কুলত যোৱাৰ লগে লগে ক'ত লেখা পঢ়া কৰিব চাওক আমাৰ বহুত পৰিয়াল আছে প্ৰাইভেট স্কুলত পঢ়া আমাৰ এই অঞ্চলত গাৰ্জেনবিলাকৰ এনেকুৱা অসুবিধা স্কুল নহ'লে এই LP স্কুল গ'লে আৰু পোলাপনৰ লেখা পঢ়া বন্ধ হৈ যাব তাৰ কাৰণে মই মাননীয় হেমন্ত ডাঙৰীয়াক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰি জনাওঁ আমাৰ এই গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে অলপ চেষ্টা কৰে যেন আৰু কৰি দিয়ে যেন এইখিনি আমি চৰকাৰলৈ অনুৰোধ ৰাখি